Hey guys, চলুন অফিচিয়েল নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহিছো এটা নতুন ভিডিঅ'লৈ প্ৰথমতে তেলখিনি গৰম হোৱাৰ পিছত এয়া পাঁচফোৰণ দি দিলো কেৰাহীত এবাৰ আকৌ মাই ধুনীয়াকৈ পিয়াজখিনি ঢালি দিলে তাৰ পিছত এতিয়া আমি বনাব ওলাইছো চিকেন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো আৰু অলপমান পিয়াজখিনি লৰাই দিয়া হ'ল অলপমান টাইম মজি যোৱাৰ পিছত আমি ইয়াতে দিম হেচৰ বাকি অলপমান মজি গলে আৰু অলপমান এইফালে এতিয়া মজি যোৱাৰ পিছত মাংসখিনি ধুনীয়াকৈ ঢালি ললো ইয়া মাই ঢালি দিলে আৰু তাৰ পিছত ইয়া বিলাহিও দিলে আলু দিলে মানে গোটেইখিনি দিয়া হয় আৰু বক্তাছ এইফালে দিলে বিলাহি আলু তাৰ পিছত দিব নিমখ হালধি বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই এইখিনি আৰু এইবাৰ আকৌ নিমখ দিব ইয়া নিমখ দিলে তাৰ পিছত ইয়া হালধি দিলে তাৰ পিছত আপোনালোকক দেখাই আছো আৰু নিমখখিনি ধুনীয়াকৈ সবখিনি জাগাত লাগি যোৱাৰ পিছত হালধিখিনি দি দিলে তাৰ পিছত আকৌ হালধিখিনিও সবফালে লাগিবৰ বাবে এবাৰ লাৰি দিব সবফালে হালধি নিমখখিনি লগাৰ পিছত অলপ টাইম থৈ দিয়াৰ পিছত এয়া হৈ গ'ল আমাৰ মাংস ৰেডি ইফালে মই ভাজা মাংস খাব লৈছো আৰু ভাতৰ কাহি ৰেডি হৈ গ'ল এইফালে দালি আৰু এইফালে মাংস আৰু এইফালে ভাত ৰেডি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ভাল হলে লাইক কমেন্ট কৰি দিব আৰু চেনেলটো ফলো কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিব